আজি জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তত প্ৰচাৰ চলাই আছো। কেনেকৈ সঁহাৰি পাইছে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছো। জয়টোৱে আশা কৰিছো আৰু প্ৰায় জয় নিশ্চিতই হৈছে আৰু ৰাইজে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিছে আৰু ওলাই আহিছে, প্ৰায়খিনি ৰাইজে ওলাই আহিছে। আজি এতিয়া জাগাৰা পঞ্চায়তৰ আৰু 4খন বাকী আছে। হয়। সমুদায় কেইজনৰ কৰিলে? সমুদায় কিমান জনৰ কাৰণে? আজি আমাৰ 10টা ৱাৰ্ডত আছে। 10টা ৱাৰ্ডত ইতিমধ্যে 5খন সম্পূৰ্ণ হৈছে। মই শ্ৰী দীনেশ বৈশ্য, মোৰ নপ্তিপাৰাত ঘৰ। মই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত আঞ্চলিক সদস্য বোৰ্ডৰ প্ৰাৰ্থী। ৰাইজে মোক বিপুল সঁহাৰি দিছে। মই প্ৰতি ঘৰ মানুহৰে ঘৰে ঘৰে গৈছোঁ, গৈ মই ভোট ভিক্ষা খুজিছোঁ আৰু সকলোৱে মোক আগ্ৰহ প্ৰকাশ কৰি সকলোৱে কৈছে ভোট দিম বুলি কৈছে। কেনেকুৱা পাইছে, মানে কেনেকুৱা লাগিছে আপুনি প্ৰথমবাৰৰ বাবে? হয়, মই প্ৰথমবাৰৰ বাবে এই ৰাজনৈতিক ক্ষেত্ৰখনত আহিছোঁ। বহুতেই ভাল লাগিছে ৰাইজৰ যিটো অভূতপূৰ্ব সঁহাৰি, সেইটো দেখি কিনে। ধৰক যোৱাকালি মই বৰষুণ আহি আছিলে, বৰষুণ নেওচিও তেখেতসকলে যেনেকৈ বৰষুণত তিতি তিতি গৈ কিনে মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, সেই ক্ষেত্ৰত কালি মোৰ আকৌ বেছি উৎসাহ জাগিছে মোৰ। ধন্যবাদ। আমি আজি নপ্তিপাৰা জাগাৰা এই পঞ্চায়তখনত আমি ইতিমধ্যে 10টা ৱাৰ্ডত 5খন সভা অনুষ্ঠিত কৰিলোঁ। আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে সকলোৱে বহুত উৎসাহিত হয়, যিহেতু সকলো আঁচনি আমাৰ ৰাইজে ঢুকি পাইছে। গতিকে ভৱিষ্যতে অনাগত দিনকেইটাতো আমাৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী দীপ্তি তালুকদাৰ আৰু আঞ্চলিক সদস্য দীনেশ বৈশ্য ডাঙৰীয়াক যথেষ্ট সঁহাৰি যোগাইছে। আমি আনন্দিত হৈছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাই যথেষ্ট আগ্ৰহী হৈছোঁ আৰু আমি নিশ্চিত হৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী এইবাৰ বিপুল ভোটত জয়যুক্ত হৈ এখন সুস্থ সবল জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত গঠন কৰিব। ধন্যবাদ। মই সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। মই ষ্টেটৰ মোক প্ৰভাৰী হিচাপে বৰক্ষেত্ৰী জিলা পৰিষদৰ দায়িত্ব দিছে। সুন্দৰভাৱে আমি বৰক্ষেত্ৰী জিলা পৰিষদখন আমাৰ অকল জিলা পৰিষদে নহয়, আমাৰ যিখিনি আমাৰ 5খন পঞ্চায়ত আছে আৰু আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মেম্বাৰসকলে আমাৰ বিপুল ভোটত জয়যুক্ত হৈ আমাৰ নিজৰ নিজৰ আসনত আমি বহিব। আমাৰ বিপুল ভোটত আমি জয়যুক্ত হ'ম। আমাৰ কোনো বিৰোধী দলৰ একদম ধূলিচ্ছেদ হৈ গৈছে। কোনো প্ৰাৰ্থীয়ে আমি ভাৰতীয় জনতা পাৰ্টিৰ আমি সমূহ দলীয় কাৰ্যকৰ্তা যেনেকৈ আমি কেম্পেইনিং কৰি আমি মিটিং কৰি আছোঁ, কংগ্ৰেছৰ কোনো এখন মিটিং আমি দেখা নাই। তেখেতসকলে ভয় কৰিছে, মিটিং দিবলৈ ভয় কৰিছে, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ আমি উৎসাহেৰে আমাৰ সমূহ দলীয় কাৰ্যকৰ্তা ওলাই আহি মিটিং সামগ্ৰী কৰি আমি ওলাই আহিছে আৰু বিপুল ভোটত জয়যুক্ত হৈ আমাৰ প্ৰাৰ্থীসকলক আমি আগুৱাই লৈ যাম।